নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 এপ্ৰিল, মাজত মাত্ৰ এটা দিন বাকী আছে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাই যাব। PM কিষাণৰ 23 নং কিস্তিক লৈ ভাল খবৰ প্ৰদান কৰিছে মোদী চৰকাৰে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা নহয় 3000 টকা সোমাব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। যিসকলে চৰকাৰী কৰৰ বাবে আবেদন কৰা নাই, নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 4টা নতুন সামগ্ৰী, লগতে একাউণ্টত টকাও লাভ কৰিব। কেৱল ইয়াৰ নহয়, আত্মগোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি এজন প্ৰকৃত হিতাধিকাৰী নেকি PM কিষাণৰ? তেনে ক্ষেত্ৰত কেতিয়া আপোনাৰ বেংক একাউণ্টত 23 নং কিস্তিৰ টকা প্ৰদান কৰা হ'ব, ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। PM কিষাণৰ হিতাধিকাৰী হৈও আপুনি লাভ কৰা নাই নেকি PM কিষাণৰ ধনৰাশি? আবদ্ধ হৈ থকা কিস্তিৰ ধন কেনেকৈ লাভ কৰিব আপুনি? 30 এপ্ৰিল হৈছে অন্তিম সময়সীমা আৰু 30 এপ্ৰিলৰ পূৰ্বে আপুনি কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 23 নং কিস্তিৰ ধনৰাশি নাপাব। PM কিষাণ আঁচনিৰ সকলো নথি এতিয়া আপুনি কৰক আপডেট, অন্যথা PM কিষাণ আঁচনিৰ পৰা বঞ্চিত হ'ব আপুনি। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আছে বঞ্চিত হিতাধিকাৰী। কেৱল এয়াই নহয়, উত্তৰ প্ৰদেশৰ লগতে প্ৰতিখন জিলাই জিলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বহুতো বিসংগতি দেখা গৈছে। লগতে বহুতৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, কিন্তু একাউণ্টত টকা জমা নহয়। আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱা ব্যক্তি আছে, তেনে ক্ষেত্ৰত নিশ্চয় সহায় কৰা হ'ব। 23 নং কিস্তিৰ ধন কেনেকৈ সোমাব আপোনালোকৰ বেংক একাউণ্টত? 23 নং কিস্তি লাভ কৰিবলৈ এতিয়া পঞ্জীয়ন কৰক আপোনাৰ নাম পঞ্জীয়ন নকৰিলে আপুনি বঞ্চিত হ'ব ধন লাভৰ পৰা। পঞ্জীয়নৰ পাছতে তালিকা পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই। কেনেকৈ তালিকাত যাব আপোনাৰ নাম? প্ৰথমতে pmkishan.gov.in ৱেবছাইটত আপুনি লগ ইন কৰক। ফাৰ্মাৰ কৰ্ণাৰ অপশ্যনত আপুনি জাষ্ট এটা ক্লিক কৰক। CSC ফাৰ্মাৰ অপশ্যনত ক্লিক কৰিলে ওলাব নতুন ফৰ্ম। আবেদনৰ পত্ৰত অন্তৰ্ভুক্ত কৰক আপোনাৰ আধাৰ নম্বৰ, কেপচা কোড অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি, আৰু চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে গম পাব ৰেজিষ্টাৰ হৈ আছে নে নাই। PM কিষাণৰ হিতাধিকাৰী হৈও যদি আপুনি একাউণ্টত PM কিষাণৰ টকা নাপায়, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে নতুনকৈ আবেদন কৰক। যদি আপোনাৰ তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ টকা নাপায়, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কৰিব লাগে, আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। একেটা পৰিয়ালৰ দুগৰাকী গৃহ হ'ব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড। আপোনাৰ ঘৰত কিমানজন সদস্য অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ ঘৰত মহিলা থকা সদস্যৰ অন্তৰ্ভুক্ত অনুযায়ী লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ডাঙৰ পৰিয়াল হ'লে দুগৰাকী মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। যদি আপোনাৰ ঘৰত ডাঙৰ পৰিয়াল আছে, তেনে ক্ষেত্ৰত ভাগ ভাগ কৰি ল'ব পাৰিব ৰেচন কাৰ্ড। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ সুবিধাও। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব দুটাকৈ অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড ভঙাৰ সুবিধা কৰি দিব চৰকাৰে। যদি আপোনাৰ ঘৰত এটা ৰেচন কাৰ্ডত ঘৰৰ সকলো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত এতিয়া ভঙাৰ সুবিধা কৰি দিব চৰকাৰৰ ফালৰ পৰা। ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ ফলাফলৰ মাজত মাত্ৰ কেইটাদিনমান বাকী আছে, তাৰপিছতে ফলাফল ঘোষণা কৰা হ'ব। ফলাফল হোৱাৰ পিছতে যদি পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয়, তেনে ক্ষেত্ৰত ৰাজ্যত নতুনকৈ 15 লাখ হিতাধিকাৰীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। যিসকলে হিতাধিকাৰী ৰেচন কাৰ্ড নাই, সেইসকল হিতাধিকাৰীক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। মাজত মাত্ৰ অলপ সময় বাকী আছে, কেইটামান ঘণ্টাৰ পিছতে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এক্স হেণ্ডেলযোগে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কলা বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাৰ ফলাফল একেলগে হ'ব ঘোষণা। শীঘ্ৰে মুকলি হ'ব কেইবাটাও অনলাইন ৱেবছাইট। পুৱা 10 বজাত ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা। 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। মাজত মাত্ৰ অলপ সময় বাকী আছে। আপুনি কেনেকৈ চেক কৰিব আপোনাৰ ৰিজাল্ট নিশ্চয় সম্পূৰ্ণকৈ জনাই আছোঁ।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 48 ঘণ্টাৰ ভিতৰত ভাৰত এৰি গুচি যাওক বাংলাদেশী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হুংকাৰ লাষ্ট ৱাৰ্নিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 29 এপ্ৰিলৰ পূৰ্বে ভাৰত এৰি গুচি যাওক অনুপ্ৰৱেশকাৰী এটাও অনুপ্ৰৱেশকাৰী ভাৰতত থাকিব নোৱাৰিব ভাৰতত অনুপ্ৰৱেশকাৰী কোনো স্থান নাই 29 তাৰিখলৈকে সোমাই দিছোঁ ভাৰত এৰি গুচি যাওক অন্যথা কথা বিয়া হ'ব 4 মেৰ পিছত এটা এটাকৈ অনুপ্ৰৱেশকাৰী বিচাৰি খেদা হ'ব 4 মেৰ পিছত ফুল একশ্যন মোডত নামিব চৰকাৰ বাংলাদেশক ৰঙা চকু দেখুৱাই গৰ্জন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা কোনো মানুহ থাকিব নোৱাৰিব ভাৰতত 48 ঘণ্টাৰ ভিতৰতে ভাৰত এৰি যাব লাগিব অন্যথা 4 মেৰ পিছতে ভয়ংকৰভাৱে একশ্যন আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ প্ৰশাসনে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আম আদমি পাৰ্টিৰ আগৰ পাৰ্টি হৈ থকা নাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাঘৱ চড্ডাই অৱশেষত ৰাঘৱ চড্ডাই মুখ খুলিলে ৰাঘৱ চড্ডাই কি মন্তব্য কৰিছে ফেচবুক লাইভ যোগে সম্পূৰ্ণকৈ জানি লওক কাম কৰিবলৈ বাধা দিয়া অৰবিন্দ কেজৰিৱালে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে ৰাঘৱ চড্ডাই মই এটা ভুল দলত আছিলোঁ বুলি মন্তব্য কৰিছে আৰু মোৰ এই সিদ্ধান্ত ভুল আছিল নিজৰ স্বাৰ্থৰ বাবে কাম কৰে অৰবিন্দ কেজৰিৱালে মই লোভনীয় দৰমহাৰ চাকৰি এৰি পলিটিক্স কৰিবলৈ আহিছিলোঁ মোৰ ওপৰত তিনিটা বিকল্প আছিল প্ৰথম বিকল্প হৈছে ৰাজনৈতিক বিদায় দিয়া আৰু দ্বিতীয় বিকল্প হৈছে এই দলতে থাকি দলটো ঠিক কৰা নাম্বাৰ 3 তৃতীয় বিকল্প হৈছে নতুন ৰাজনৈতিক দলত যোগদান আৰু মই সেইবাবে তৃতীয় বিকল্প হিচাপে বিজেপিত যোগদানৰ সিদ্ধান্ত ল'লোঁ মই দেশৰ জনতাৰ বাবে কাম কৰিব বিচাৰোঁ মোৰ বিশ্বাস সঠিক সিদ্ধান্তই লৈছে মই জনতাৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম মন্তব্য ন বিজেপিৰ ৰাঘৱ চড্ডাই হয় ন বিজেপিৰ ৰাঘৱ চড্ডাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পুলিচ ইউনিফৰ্মত চেল্ফি মাৰিলে ৰিচ বনালে চাকৰি হেৰাব লাগিব কৰ্তব্যৰত সময়ত কপালত ফট লগাব নোৱাৰিব আৰক্ষী বিভাগৰ ফালৰ পৰা কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰা হৈছে যদি আপুনি এজন আৰক্ষী তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক কিয়নো আৰক্ষীকলৈ আহি গ'ল নতুনকৈ SOP চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও নতুনকৈ SOP প্ৰকাশ কৰা হৈছে কৰ্তব্যৰ সময়ত কপালত ফট লগাব নোৱাৰিব আৰক্ষীয়ে যদি ফট লয় তেনে ক্ষেত্ৰত 1 ছেকেণ্ডৰ বাবে লগাই মুচি পেলাব লাগিব ইউনিফৰ্মৰ সৈতে টুপি আৰু বেল্ট পিন্ধাটো বাধ্যতামূলক হৈ পৰিছে আৰু ইউনিফৰ্ম পিন্ধি 10টা আঙুলিত আঙুঠি পিন্ধিব নোৱাৰিব কেৱল এয়াই নহয় কোনো আৰক্ষীয়ে নিজৰ ধৰ্মীয় পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব মহিলা আৰক্ষীয়ে অত্যাধিক মাত্ৰাত মেকআপ লগাব নোৱাৰিব আৰু সোণৰ অলংকাৰ পিন্ধিব নোৱাৰিব মহিলা আৰক্ষীয়ে ফেচবুকত ইউনিফৰ্ম পিন্ধি ফটো আপলোড কৰিব নোৱাৰিব আৰক্ষীৰ ইউনিফৰ্ম পিন্ধি কোনো প্ৰচাৰত ভাগ ল'ব নোৱাৰিব ছ'চিয়েল মিডিয়া চলাতে নীতি নিয়ম মানিব লাগিব নিজৰ প্ৰচাৰৰ বাবে আৰক্ষীৰ ইউনিফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব ঘোষণা কৰিছে বিহাৰ আৰক্ষী সঞ্চালক প্ৰধান বিনয় কুমাৰে হয় বিনয় কুমাৰে যিটো নতুনকৈ SOP প্ৰকাশ কৰিছে আৰক্ষীৰ বাবে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মমতা বেনাৰ্জীক থকা সৰকা ৰাহুল গান্ধীৰ কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাহুল গান্ধীৰ ফালৰ পৰা মোৰ বিৰুদ্ধে 36টা গোচৰ তৰিছিল বিজেপিয়ে কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ 0 মমতা বেনাৰ্জীৰ আছে বিজেপি প্ৰীতি আৰু বিজেপিৰ বিৰুদ্ধে সদায় নৰম মমতা বেনাৰ্জী বুলি মন্তব্য কৰিছে আৰু ৰাহুল গান্ধীয়ে মমতা বেনাৰ্জীৰ বিৰুদ্ধে কেইবাটাও বৃহৎ অভিযোগ উত্থাপিত কৰিছে বিজেপি তৃণমূল কংগ্ৰেছৰ কাজিয়া এখন নাটকহে আৰু মোদী চৰকাৰে মোৰ বিৰুদ্ধে 36টা গোচৰ দিছিল আৰু EDMক 55 ঘণ্টা জেৰা হটপষ্ট কৰিছিল কিন্তু মমতা বেনাৰ্জীৰ বিৰুদ্ধে এটা গোচৰ নাই বিজেপিৰ বিৰুদ্ধে পোনপটীয়াকৈ যুঁজ লগা নাই মমতা বেনাৰ্জীয়ে মোদীও মমতা বেনাৰ্জীৰ বিৰুদ্ধে এটা শব্দ বেয়াকৈ নকয় বিজেপিৰ বিৰুদ্ধে কেৱল কংগ্ৰেছেহে যুঁজিছে কংগ্ৰেছে দেশৰ সংবিধান ৰক্ষাৰ বাবে যুঁজি আছে RSS আৰু বিজেপি সমগ্ৰ দেশতে হিংসা বিয়পাই আছে কিন্তু কংগ্ৰেছে হিংসাৰ ঠাইত প্ৰেমৰ দোকান খুলিছে মমতা বেনাৰ্জীক থকা সৰকা ৰাহুল গান্ধীৰ হয় ৰাহুল গান্ধীয়ে যিকেইটা মন্তব্য কৰিছে মমতা বেনাৰ্জীক লৈ জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব তাৰ পিছত
পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপিৰ চিঞৰ বাখৰত অতিষ্ঠ হৈ পৰিছে মমতা বেনাৰ্জী নিৰ্বাচনী সভাত ভাষণ নিদিয়াকৈ গুচি আহিল মমতা বেনাৰ্জী আমাক বেয়াকৈ ইনচাল্ট কৰিছে এনেকুৱাকৈ মমতা বেনাৰ্জীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে আমাৰ ওচৰতে বিজেপিয়ে মিটিং পাতিছে আৰু এয়া আমাক অপমান কৰা হৈছে আমাৰ সভাত অসুবিধা দিবলৈকে এই মিটিং পাতিছে কেৱল এয়াই নহয় যদি পাৰে আমাক ভোট দিব মই এতিয়াও এনেকুৱা পৰিৱেশত ভাষণ দিব নোৱাৰোঁ আমাক ক্ষমা কৰিব মাইক এৰি খঙত গুচি আহিল মমতা বিজেপিৰ চিঞৰ বাখৰত অতিষ্ঠ হৈ পৰিছে মমতা বেনাৰ্জীয়ে নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাল ধুমুহাৰ তাণ্ডৱ সাৱধান হওক ৰাজ্যবাসী আগন্তুক 3 দিনলৈ জাৰি কৰা হৈছে এলাৰ্ট এফালৰ পৰা সকলো ভাঙি চুৰমাৰ কৰিছে ধুমুহাই অন্ধকাৰে আৱৰি ধৰিছে মহানগৰী কেৱল এয়াই নহয় আৰম্ভ হৈছে ধুমুহা আৰু বৰষুণ আগন্তুক 3 দিনলৈ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আগন্তুক 30 এপ্ৰিললৈ সাৱধান হওক ৰাজ্যবাসী ঠায়ে ঠায়ে বতৰৰ বাবে বাতিল কৰা হৈছে বিহুৰ সাংস্কৃতিক অনুষ্ঠান কেৱল এয়াই নহয় ধুমুহাই উৰাই নিলে বিহুৰ পেণ্ডেল কেইবাটাও ঠাইত এনেকুৱাকৈ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে নামনিৰ পৰা বঙাইগাঁও নলবাৰীত ধুমুহাৰ বৰষুণৰ ব্যাপক প্ৰভাৱ পৰিছে 26খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধুবুৰী দক্ষিণ শালমৰা গোৱালপাৰা কোকৰাঝাৰ চিৰাঙত এনেকুৱাকৈ এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ বাক্সা বৰপেটা বঙাইগাঁও বজালী তামুলপুৰ আৰু নলবাৰী কামৰূপ মেট্ৰ দৰং ওদালগুৰি মৰিগাঁৱতো এলাৰ্ট জাৰি কৰা হৈছে হোজাই নগাঁও পশ্চিম কাৰ্বি আংলং লগতে কাৰ্বি আংলঙতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাট শোণিতপুৰ বিশ্বনাথ ধেমাজি আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব যদি বতৰ বেয়া তেনে ক্ষেত্ৰত আপোনাৰ জিলাৰ নামটো কি সেও আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব মাজুলী ডিমা হাছাও বিশ্বনাথতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে যোৰহাট কাছাৰ ইয়েলো এলাৰ্ট চ' বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব লগতে আপোনাৰ অঞ্চলৰ বতৰৰ পৰিস্থিতিটো আপোনালোকে জনাবলৈ নাপাহৰিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে এতিয়াই লাইক এটা লগতে কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'